এইবিলাক ফটুৱা কথা ৰাহুল গান্ধী ভাৰতৰ মানুহে জানে যে এজন ব্যৰ্থ ৰাজনীতিবিদ হিচাপে কোন হয় ৰাহুল গান্ধী যা যাব না ৰাহুল গান্ধী কিবা বোলে প্ৰধানমন্ত্ৰী হ'ম বুলি কয় তেওঁ জাজ হ'ব নেকি সুপ্ৰিম কোৰ্টৰ জেলত কোনে দিয়ে জাজেহে দিয়ে তাৰমানে জুডিচিয়াৰী তেওঁ প্ৰধানমন্ত্ৰী হ'লে জুডিচিয়াৰীটো কব্জা কৰি ল'ব নেকি এইবিলাক ফটুৱা কথা ৰাহুল গান্ধী ভাৰতৰ মানুহে জানে যে এজন ব্যৰ্থ ৰাজনীতিবিদ হিচাপে তেওঁৰ যেতিয়াৰ পৰা ৰাজনীতিত জইন কৰিছে কংগ্ৰেছে কেৱল নিৰ্বাচন হাৰিছে জেলত দিয়াটো দূৰৰ কথা অসমত 20টা সিট জিকাটো সপোন হ'ব এক বিশেষ এলেকাত বাদ দি কালি ৰাহুল গান্ধী আহি পেলাই গোটেই দিনটো আসলে বেলেগ কোনো কথা নাই অকল হিমন্ত বিশ্ব সেইটোৱে ভিজনটো চাওক আজি মোদী ডাঙৰীয়া যেতিয়া অসমত আহে আমি টানেল পাওঁ মোদী ডাঙৰীয়া যেতিয়া আহে আমি কাজিৰঙাত ফ্লাইঅভাৰ পাওঁ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং পাওঁ আমি এইমছ পাওঁ আমি মেডিকেল কলেজ পাওঁ আৰু ৰাহুল গান্ধী যেতিয়া আহে তেতিয়া কিবা মহাব্বত কা দোকান কয় যে নফরত কা দোকান চলাবলৈ আহে ইয়াত কাক জেলত পঠিয়াব কাক অবৈধ লোকক কাক ঘৰ বনাই দিব এইটো এজেণ্ডা হ'ব পাৰে নেকি আজি খাৰ্গে ডাঙৰীয়া কৈছে এতিয়া তেওঁ জৱাহৰলাল নেহৰুতে আছে আটকি আছে এতিয়া মোদীৰ চৰকাৰ চলিছে জৱাহৰলাল নেহৰুৰ দিনত আটকি আছে আৰু কৈছে এটাও চাকৰি দিয়া নাই এতিয়া বয়স হৈছে মানুহটো ডিমেনচিয়া হয় ন এইটোতো কি খবৰ কওক তেওঁ কৈছে চাকৰি দিয়া নাই মেডিকেল কলেজৰ কথা কৈছে কংগ্ৰেছৰ 70 বছৰত অসমত 3খন মেডিকেল কলেজ আছিলে আজি 24খন মেডিকেল কলেজ আছে য'ত কেইখনমানৰ এই বছৰ আৰম্ভ হ'ব গতিকে এইবিলাক বস্তু নজনাৰ কাৰণে আজি কংগ্ৰেছ কিয় গণবিচ্ছিন্ন হৈছে কংগ্ৰেছ দলটো সৰ্বভাৰতত কিয় গণবিচ্ছিন্ন হৈছে এই ৰাহুল গান্ধী খৰ্গেৰ দৰে নেতাই নেতৃত্ব দি থকাৰ কাৰণে